নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল, মোৰ ইউটিউব চেনেলত স্বাগতম জনাইছোঁ। আজি আমি ক্লাছ 8 ছ'চিয়েল ছায়েন্সৰ পাৰ্ট 6 ভাৰতৰ উদ্যোগ আৰু পৰিবহণ ব্যৱস্থাৰ কুৱেশ্যন আনচাৰবোৰ কৰিম। ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব, এটা ছাবস্ক্ৰাইব কৰিব আৰু এটা কমেণ্ট কৰিব। 1 নম্বৰ চমু উত্তৰ লিখা। ক নম্বৰ আকৰিক গ্লু কেঁচা মাল হিচাপে ব্যৱহাৰ হোৱা এবিধ ঔদ্যোগিক নাম লিখা। উত্তৰ হৈছে লুটিখাৰ উদ্যোগ। তাৰপিছত এবিধ ইন্ধন খনিজৰ নাম লিখা। উত্তৰ খাৰুৱা তেল। ভাৰতৰ এখন কপাহ উৎপাদনকাৰী ৰাজ্যৰ নাম লিখা। উত্তৰ মহাৰাষ্ট্ৰ। ভাৰতৰ আটাইতকৈ অধিক পৰিমাণে ব্যৱহৃত পৰিবহণ সেৱাবিধৰ নাম ৰেল পৰিবহণ সেৱাবিধৰ নাম লিখা। ৰেল পৰিবহণ সেৱা। 2 নম্বৰ শুদ্ধ উত্তৰটো লিখা। ক নম্বৰ অম্ল উৎপাদনত ভাৰতৰ স্থান পৃথিৱীৰ ভিতৰত। ক নম্বৰ তৃতীয়, খ নম্বৰ দ্বিতীয়, গ নম্বৰ প্ৰথম। উত্তৰটো হৈছে প্ৰথম। খ নম্বৰ ভাৰতৰ প্ৰথমে ৰেল চলাইছিল। ক নম্বৰ 1835 চনত, 1935 চনত আৰু 1835 চনত। 1835 চনত দুটা হৈ গৈছে। নাই 1835 চনত ক নম্বৰটো আৰু গ নম্বৰটো 1853 চনত। শুদ্ধ উত্তৰটো হৈছে গ নম্বৰ 1853 চনত। নম্বৰ ভাৰতৰ দীৰ্ঘতম ৰাষ্ট্ৰীয় ঘাইপথ হ'ল। ক নম্বৰ 1 নং ৰাষ্ট্ৰীয় ঘাইপথ, 2 নং ৰাষ্ট্ৰীয় ঘাইপথ, 44 নং ৰাষ্ট্ৰীয় ঘাইপথ। উত্তৰটো হৈছে গ 44 নং ঘাইপথ। ভাৰতৰ আটাইতকৈ বেছি পথৰ ঘনত্ব থকা ৰাজ্যখন হ'ল। ক নম্বৰ অসম, খ নম্বৰ কেৰালা, তাৰপিছত গ নম্বৰ অন্ধ্ৰপ্ৰদেশ। শুদ্ধ উত্তৰটো হৈছে খ কেৰালা। 3 নম্বৰ উত্তৰ লিখা। ভাৰতৰ প্ৰধান খনিজ বলয়সমূহ কি কি? অসমৰ কোন খনিজ বলয়সমূহ অন্তৰ্ভুক্ত হয়নে? উত্তৰ ভাৰতৰ খনিজ বলয়সমূহ হ'ল 1 নম্বৰ উত্তৰ-পূব উপদ্বীপ বলয়, ছোটানাগপুৰ মালভূমি, উৰিষ্যা, ঝাৰখণ্ড, পশ্চিম বংগ। 2 নম্বৰ মধ্য বলয়, ছত্তীশগড়, অন্ধ্ৰপ্ৰদেশ, মধ্যপ্ৰদেশ আৰু মহাৰাষ্ট্ৰ। 3 নম্বৰ দক্ষিণ বলয়, কৰ্ণাটক, মালভূমি আৰু তামিলনাডু। 4 নম্বৰ দক্ষিণ পশ্চিম বলয়, কৰ্ণাটক আৰু গোৱা। 5 নম্বৰ উত্তৰ পশ্চিম বলয়, আৰাৱলী পৰ্বত সৈতে ৰাজস্থান আৰু গুজৰাট। 6 নম্বৰ উত্তৰ-পূব তৈল বলয়, অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকা। হয়, অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকা উত্তৰ-পূব তৈল বলয়ত অন্তৰ্ভুক্ত হৈ আছে। ভাৰতৰ 5টা প্ৰধান লুটিখা উদ্যোগৰ নাম লিখা। উত্তৰ ভাৰতৰ 5টা লুটিখা উদ্যোগৰ নাম আছিল
1 নম্বৰ জামছেদপুৰ টাটা তীখা উদ্যোগ, তাৰপিছত 2 নম্বৰ বাৰ্ণপুৰ তীখা উদ্যোগ, তাৰপিছত 3 নম্বৰ ভদ্ৰৱতী তীখা উদ্যোগ, 4 নম্বৰ ভিলাই তীখা উদ্যোগ, 5 নম্বৰ ৰুৰকেলা তীখা উদ্যোগ। মুম্বাই আহমেদাবাদ অঞ্চলৰ বয়ন উদ্যোগসমূহ কিয় গঢ়ি উঠিছে? উত্তৰ: মুম্বাই আৰু আহমেদাবাদৰ বস্ত্ৰ শিল্পসমূহ প্ৰধানকৈ মহাৰাষ্ট্ৰ আৰু গুজৰাট উৎপাদিত কপাহৰ ওপৰত নিৰ্ভৰ কৰি গঢ়ি উঠিছে। ভাৰতৰ বস্ত্ৰ উদ্যোগৰ বাবে প্ৰয়োজনীয় 10.79% সূত মহাৰাষ্ট্ৰৰ পৰা যোগান ধৰা হয়। বস্ত্ৰ উদ্যোগৰ বাবে প্ৰয়োজনীয় যন্ত্ৰপাতি, ৰং, ৰাসায়নিক দ্ৰব্য, কপাহ আদিৰ আমদানি কৰিবলৈ আৰু উৎপাদিত সামগ্ৰীবোৰ ৰপ্তানি কৰিবলৈ বন্দৰৰ সুবিধা থকাৰ বাবে মুম্বাই আহমেদাবাদ অঞ্চলৰ বয়ন উদ্যোগসমূহ গঢ়ি উঠিছে। 4 নম্বৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ প্ৰয়োগ স্থল, জল আৰু বায়ু পৰিবহণ ক্ষেত্ৰত কেনেধৰণৰ পৰিৱৰ্তন আনিছে লিখা। উত্তৰ: বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ জৰিয়তে লাভ কৰা সাফল্যৰ বাবে স্থল, জল আৰু বায়ু পৰিবহণ যথেষ্ট সুচল হৈ পৰিছে। দুৰ্গম অঞ্চলত স্থলপথেৰে যোগাযোগ সম্ভৱ হৈছে। কম খৰচী জল পৰিবহণৰ মাধ্যমেৰে এখন দেশৰ লগত আন এখন দেশৰ সামগ্ৰীৰ বেপাৰ-বাণিজ্য সম্ভৱ হোৱাৰ লগতে যাত্ৰীসকলৰ অহা-যোৱা কৰিব পাৰিছে। বায়ু পৰিবহণৰ জৰিয়তে অতি কম সময়ৰ ভিতৰত সা-সামগ্ৰী বিশ্বৰ এটা প্ৰান্তৰ পৰা আন এটা প্ৰান্তৰত উপলব্ধ কৰা হৈছে। অৱশ্যে ই আনৰ পৰিবহণ ব্যৱস্থাৰ তুলনাত আৰামদায়ক যদিও খৰচী। পৰিবহণ ব্যৱস্থাত দেশ এখনৰ হীৰা উপহীৰা স্বৰূপ কথাকাৰ সমৰ্থনত 3টা যুক্তি আগবঢ়োৱা। 1 নম্বৰ পৰিবহণ ব্যৱস্থাৰ জৰিয়তে নিত্য ব্যৱহাৰ্য খাদ্য সামগ্ৰ আৰু বস্ত্ৰ আদি এটা অঞ্চলত আন এটা অঞ্চললৈ যোগান ধৰা হয়। 2 নম্বৰ পৰিবহণ ব্যৱস্থাৰ লগতে লাখ লাখ লোক প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে নিয়োজিত হৈ জীৱিকা উপাৰ্জন কৰে। 3 নম্বৰ পৰিবহণ ব্যৱস্থাই দেশৰ অৰ্থনীতিক টনকিয়াল কৰাত সহায় কৰে। ৰেল সেৱাৰ জৰিয়তে দেশে ভালেখিনি ৰাজহ অৰ্জন কৰে। 6 নম্বৰ ভূ-চিত্ৰাৱলীৰ সহায়ত লিখা। ক নম্বৰ অসমৰ ৰাষ্ট্ৰীয় ঘাইপথসমূহে চুই যোৱা জিলাসমূহৰ নাম লিখা। উত্তৰ: তিনিচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ, যোৰহাট, গোলাঘাট, ডিফু, হাফলং, শিলচৰ, হাইলাকান্দি, কৰিমগঞ্জ। খ নম্বৰ ৰেলপথে সংযোগ নকৰা উত্তৰ-পূব ভাৰতৰ ৰাজ্য কেইখনৰ নাম। উত্তৰ: নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু মেঘালয়। ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে ধেমাজি জিলাত থকা ৰেলপথৰ শেষৰ ৰেল ষ্টেচনটোৰ নাম কি? উত্তৰ: মুৰ্কংচেলেক। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিব।